কন্ট্রোল কোঅর্ডিনেশন চ্যাপ্টাৰৰ আমি আগৰ ভিডিঅ'টোত তোমাৰ মনত আছে আমি মুভমেন্ট অফ প্লান্টস পঢ়িছিলোঁ না ডিফারেন্ট টাইপস অফ মুভমেন্ট তোমাৰ কি নেস্টিক মুভমেন্ট আৰু ট্ৰপিক মুভমেন্ট নেস্টিক মুভমেন্ট কি আছিল ষ্টিমুলাছৰ ইমিডিয়েট ৰেসপন্স কৰে নেস্টিক মুভমেন্ট ফৰ এক্সাম্পল কি সুইমুই প্লান্ট তাৰ পিছতে ট্ৰপিক মুভমেন্ট বিলাক কি আছিল তোমাৰ ষ্টিমুলাছৰ ৰেপিড তোমাৰ কি ৰেসপন্স নিদিয়ে কি কৰে স্লোলি হয় তেনেকুৱা ধৰণৰ আমি পঢ়িছিলোঁ মানে গ্ৰোথৰ লগত ৰিলেটেড থাকে তোমাৰ কি ট্ৰপিক মুভমেন্ট তো ট্ৰপিক মুভমেন্টটো আমি ডিটেইলছত ডিসকাস কৰিব আছিল আমি টাইপস অফ ট্ৰপিক মুভমেন্ট লাষ্ট ক্লাছতে আমি কি কৰিছিলোঁ অলপমান নাম কেইটা কৈছিলোঁ এনে কি আছিল ফটোট্ৰপিক মুভমেন্ট স্টিমুলাছ কি হয় ইন কেস অফ ফটোট্ৰপিক মুভমেন্ট স্টিমুলাছ কি হয় লাইট জিঅ'ট্ৰপিক জিঅ' মানে কি লেণ্ড মানে সয়েল হ'ব আৰু হাইড্ৰোট্ৰপিক ওয়াটাৰ হ'ব স্টিমুলাছ মানে বেসিক্যালি কি চেঞ্জেস হৈ আছে এটমস্ফিয়াৰত মানে ইয়াতে যদি চেঞ্জেস হয় ওয়াটাৰটো হয় ওয়াটাৰৰ ফালে তোমাৰ কি হ'ব আমি পাম অলপ পিছত ভালকে পঢ়ি আছো তেতিয়া গম পাবা আৰু কেমোট্ৰপিজম তাতে নামটোতে কেমিক্যাল আছে তো কেমোট্ৰপিজম আৰু থিগমো মানে তোমাৰ মনতে আছে টাচ হয় না স্টিমুলাছ টাচ হয় তো এতিয়া আমি এটা এটাকে ডিসকাস কৰো ইটো পেজত নেক্সট পেজত তোমাৰ এইখিনি কথাই ডিসকাস কৰা আছে কি হয় মানে তো চোৱা এক নম্বৰতে আমি চাও ফটোট্রপিক মুভমেন্ট ঠিক আছে এক নম্বৰতে ফটোট্রপিক মুভমেন্ট ওকে তো এক নম্বৰতে আমি কি চাও ফটোট্রপিক মুভমেন্ট তো স্টিমুলাস টু লাইট মই অলপ আগতে কলো ঠিক আছে ফটোট্রপিক মুভমেন্ট হয় স্টিমুলাস টু কি লাইট হয় তো এটা কি কোৱা আছে দা মুভমেন্ট অফ দা প্লান্ট কি কোৱা আছে ইয়াতে দা মুভমেন্ট অফ দা প্লান্ট পাৰ্টস ইন ৰেসপন্স টু দা লাইট ইজ কল্ড ট্রপিক মুভমেন্ট ডেফিনেশন সুধি দিব পাৰে এইটো লাইন লিখি দিবা প্লান্টৰ মুভমেন্ট যেটো হয় বিকজ অফ দা লাইট যেটো লাইটৰ ৰেসপন্সত হয় ঠিক আছে আচ্ছা এইটো টুৱাৰ্ডছ দা লাইট হ'ব পাৰে এৱে ফ্ৰম দা লাইট হ'ব পাৰে বুজি পাইছা এনেকুৱা নহয় যে ফটোট্ৰপিক মানে সদায় বুজাইছে যে টুৱাৰ্ডছ দা লাইট নহয় এইটো এৱে ফ্ৰম দা লাইট হ'ব পাৰে ঠিক আছে দিস ফেনোমেনন ইনভলভ ইজ কল্ড ফটোট্ৰপিজম যেটো মুভমেন্ট হয় তাক কয় ফটোট্ৰপিক মুভমেন্ট মানে গছডাল ইফালে চোৱা এইটো লাইট আহি আছে না তুমি ডায়াগ্ৰামটো দেখা পাইছা ইফালৰ পৰা লাইট আহি আছে তো গছডাল তোমাৰ ইফালে গৈছে ঠিক আছে গছৰ যেটো তোমাৰ শুটটো আছে শুটটো ইফালে গৈছে তো এটো হৈছে তোমাৰ কি মুভমেন্ট হৈছে টুৱাৰ্ডছ দা লাইট তো এই মুভমেন্টটো ক'ব মানে যেটো তোমাৰ শুটৰ যেটো মুভমেন্ট হৈছে হেতু ক'ব ফটোট্ৰপিক মুভমেন্ট বাট হোল যেটো ফেনোমেনা যেটো তোমাৰ প্ৰসেস হৈছে হোল প্ৰসেসটো একেলগে তাক কি বুলি কয় ফটোট্ৰপিজম বুলি কয় সেমে কথা বুজায় ফটোট্ৰপিক মুভমেন্ট ফটোট্ৰপিজম ঠিক আছে ইয়াতে এটা কথা মনত ৰাখিবা পজিটিভ আৰু নেগেটিভ বুলি দুটা বস্তু আছে তাৰ মানে সানলাইট আহি আছে আৰু সানলাইটৰ ফালে শুটটো গৈছে ইটো ক'ব হিফালে গৈছে না ইটো ক'ব টুৱাৰ্ডছ লাইট গৈছে ইটো ক'ব পজিটিভ ফটোট্ৰপিজম তো যদি খুদে গিভ এক্সাম্পল অফ পজিটিভ ফটোট্ৰপিজম তুমি কি দিবা shoot the shoot grows towards light and it is example of positive phototrophism মানে যিকোনো তোমাৰ ট্ৰপিক মুভমেন্ট হক স্টিমুলাছৰ ফালে যদি যায় তুমি এটা লিখি দিব পাৰা পজিটিভ আমি ট্ৰপিক মুভমেন্ট লিখি দিবা তোমাৰ অলপ টপিকটো আৰম্ভ কৰাৰ আগতে অলপমান তুমি লিখি দিবা এইটোৰ ওপৰত পজিটিভ ট্ৰপিক মুভমেন্ট কেতিয়া হ'ব যেতিয়া মুভমেন্ট হয় মুভমেন্ট অফ দা প্লান্ট or plant any parts of the plant towards the stimulus ফালে ঠিক আছে নেগেটিভ ট্ৰপিক মুভমেন্ট কেতিয়া হ'ব যদি মুভমেন্ট অফ দা প্লান্ট or any parts of the plant away from the stimulus যদি স্টিমুলাছৰ অপজিটত যায় তাৰ মানে ঠিক আছে এৱে মানে কি অপজিটত যাব ইয়াতে কোন অপজিটত যায় আছে কোৱাচোন এই ডায়াগ্ৰামটোত এই ৰুটস কেটা কোৱাচোন ৰুটছে সানলাইটৰ ফালে যায় না আন্ধাৰৰ ফালে যায় ডাৰ্কনেছৰ ফালে যায় তো ৰুটছে কি দেখাই আছে ডেফিনেটলি ফটোট্ৰপিক মুভমেন্ট দেখাই আছে বাট নেগেটিভ ডিৰেকশনত তো এইটো কি হ'ব দিস ইজ নেগেটিভ ফটোট্ৰপিজম
This is negative phototropism where the roots is going away from the light ঠিক আছে তো এক্সাম্পল যদি দিয়ে এক্সাম্পল যদি সুধে তোমাক নেগেটিভ ফটোট্ৰপিজিম দেখুওৱা তোমাৰ পাৰ্ট এটা কোৱা প্লান্টৰ তুমি কি লিখিব লাগিব ৰুটছক লিখিব লাগিব ৰুটছ ঠিক আছে একচুয়ালি ক'ব গ'লে যদি ফটোট্ৰপিক মুভমেন্ট কোনে দেখাইছে সেইটো হৈছে একচুয়ালি কোনে দেখাইছে শ্বুটটোৱে দেখাইছে ঠিক আছে আৰু তাৰ অপোজিট কাম কোনে কৰি আছে ৰুটছটোৱে কৰিছে তো আমি ইটোক কি ক'ব পাৰো নেগেটিভ নেগেটিভ ঠিক আছে এনেকৈ মনত ৰাখিবা পজিটিভ নেগেটিভ ৱৰ্ড কিটা কাৰ কাৰণে কি চোৱা ইটো বুজিলা ইয়াৰ একদম উল্টা হবে এটা কাৰ ক্ষেত্ৰত জিঅ'ট্ৰপিক মুভমেন্টৰ ক্ষেত্ৰত জিঅ' মানে মই কি ক'লো সয়েল হা সয়েল ক'লো একচুয়ালি গ্ৰেভিটি হে তাকে বুজাইছে মাটিৰ ফালে আমাৰ কি কি জানো আমি মাটিৰ ল্যান্ডৰ ফালে কি তলৰ ফালে কি আছে গ্ৰেভিটি আছে তো স্টিমুলাস তো গ্ৰেভিটি বুলি কৈছে বুকত ঠিক আছে তুমি গ্ৰেভিটি বুলি মন কৰিবা তুমি ইটো মনত কৰিবা ঠিক আছে সয়েল বুলি নালাগে দিয়া গ্ৰেভিটি বুলি মনত কৰিবা ঠিক আছে তো এতিয়া মোক কোৱা roots খিনি গ্ৰেভিটিৰ ফালে যায় টুৱাৰ্ডছ গ্ৰেভিটি মানে কি পজিটিভ কি হ'ব পজিটিভ জিঅ'ট্ৰপিজিম হৈছে পজিটিভ কি হৈছে বিকজ টুৱাৰ্ডছ দ্য ষ্টিমুলাস আৰু ষ্টিমুলাস কি গ্ৰেভিটি তো গ্ৰেভিটিৰ ফালে গৈছে তো টুৱাৰ্ডছ দ্য গ্ৰেভিটি ইট ইজ পজিটিভ ফটোট্ৰপিজিম বাট আমি যদি ইয়াতে শ্বুটটো লওঁ শ্বুটটো কি হৈছে away from or opposite of gravity or opposite of gravity so in this case this is what this is negative geotropism বুজি পাইছা কথাখিনি ইয়াতে লিখা আছে roots move toward gravity downward তো ইয়াতে এটা লাইন মাৰি লিখিবা পজিটিভ কি geotropic movement or geotropism positive geotropism ঠিক আছে আৰু ইটো shoot upward direction which is away from the earth or away from the gravity তাৰ মানে ইটো কি পজিটিভ নে নেগেটিভ ইটো অপোজিটত হৈছে আহিব লাগিছিল তলৰ ফালে বাট শ্বুটটো গৈছে ওপৰৰ ফালে তো ইটো কি হ'ব নেগেটিভ জিঅ'ট্ৰপিজিম বুজি পাইছা কথাটো এটা হল পজিটিভ এটা হল নেগেটিভ তুমি যদি চোৱা এইকেইটা পুৰা উল্টা ইয়াতে শ্বুটটো পজিটিভ ফটোট্ৰপিজিম বাট ইয়াতে শ্বুটটো কি নেগেটিভ জিঅ'ট্ৰপিজিম বিকজ উল্টা হ'বই লাইট ওপৰৰ ফালে থাকে আৰু ডাৰ্কনেছ তলৰ ফালে গ্ৰেভিটি তলৰ ফালে থাকে ঠিক আছে এতিয়া চোৱা থাৰ্ড নম্বৰত হাইড্ৰট্ৰপিজিম or হাইড্ৰট্ৰপিক মুভমেন্ট ষ্টিমুলাস কি ইয়াতে ৱাটাৰৰ ফালে যাব এতিয়া ৱাটাৰৰ ফালে কোন যায় এটা লিখা আছে the growth of the plant in response to water is known as কি হাইড্ৰট্ৰপিক মুভমেন্ট ঠিক আছে তো roots always move toward the water হয় তোমাৰ ৰুটছৰ কামে হল পানী খিনি পঠোৱা আৰু তোমাৰ যদি মনত আছে লাইফ প্ৰসেস চেপ্টাৰত আমি পাইছিলো ৰুটছ পঠাবৰ কাৰণে কোনটো তোমাৰ টিস্যু থাকে জাইলেম অৰ ফ্লোয়েম ৰুটছ ওয়াটাৰ আৰু মিনাৰেলৰ কাৰণে তোমাৰ চাগে মনত আছে জাইলেম আছে তো ৰুটছৰ কামে হল ওয়াটাৰ তোমাক কি প্লান্টত পঠাব লাগে তো ৰুটছ টুৱাৰ্ড দ্য ওয়াটাৰ তো দিস ইজ পজিটিভ কি হাইড্ৰট্ৰপিজিম ঠিক আছে কিন্তু শ্বুটটো কি গ্ৰো আপৱাৰ্ড এৱে ফ্ৰম দ্য ৱাটাৰ মাটিৰ তলত থাকে হয় নে নহয় বৰষুণত আহা ৱাটাৰটো সেইটো সদায় নাথাকে একচুয়ালি ৱাটাৰ ৰিজাৰ্ভাৰটো মাটিৰ তলতে থাকে তো যদি ৱাটাৰৰ ফালে যাব লাগে হি মাটিৰ ফালে যাব লাগিব ঠিক আছে তো হাইড্ৰট্ৰপিজিমটো অলপমান ক'ব গ'লে কি জিঅ'ট্ৰপিজিমৰ লগত একে হল বিকজ মাটিতে তোমাৰ কি থাকে ৱাটাৰ থাকে বুজি পাইছা কথাটো কি হল তো ইটো কি হ'ব ইন দিস কেস শ্বুটটো কি দেখাব নেগেটিভ হাইড্ৰট্ৰপিজিম ঠিক আছে হল এতিয়া আমি আহো 4 নম্বৰত কেমোট্ৰপিজিম মুভমেন্ট ঠিক আছে কেমোট্ৰপিজিম মানে ইয়াতে ডেফিনেটলি কিবা কেমিক্যাল ৰিঅ্যাকশনৰ কথা থাকিব বা কেমিক্যালছৰ কিবা কথা থাকিব এইটো পঢ়িছা বস্তুটো কি দিয়া আছে it is the growth of the plant in response to a chemical stimulus তাৰ মানে ইয়াতে stimulus কি chemical the phenomenon involved is called chemotrophism ঠিক আছে তো এই এক্সাম্পলটো মনত ৰাখিবা very important growth of pollen tube towards ovule during the fertilization ইটো তুমি reproduction chapter পাইছা ইয়াৰ নেগেটিভ
ইয়াৰে নেগেটিভ কেমোট্ৰপিজমৰ কোনো ধৰণৰ মানে এক্সাম্পল নাই, ঠিক আছে। চ' যিটো আছে বুকত সেইটোৱে মনত ৰাখিবা। ৰিপ্ৰডাকশ্যন চেপ্টাৰত কি পাইছা তুমি? পলেন টিউব তোমাৰ অভিউলৰ ফালে যে যায় ফাৰ্টিলাইজেশ্যনত, আছেনে নাই মনত? নে মনত কৰি দিব লাগিব? ঠিক আছে, মনত কৰি দি আছোঁ। এইটো ডায়েগ্ৰাম মনত পৰিছে? ফাৰ্টিলাইজেশ্যন ৰিপ্ৰডাকশ্যন চেপ্টাৰৰ নটছ, ঠিক আছে। ডিউৰিং ফাৰ্টিলাইজেশ্যন কি হৈছিল? পলেন গ্ৰেইন আহি পৰে যে, পিছত পলেন গ্ৰেইনটো কিহত কনভাৰ্ট হয়? পলেন টিউব হয়। আৰু পলেন টিউবৰ মাজেদি কাক ট্ৰান্সফাৰ কৰা হয়? মেল জাৰ্ম চেলক ট্ৰান্সফাৰ কৰা হয়। কলৈকে ট্ৰান্সফাৰ কৰে? তোমাৰ অভাৰিত থকা অভিউলছলৈকে। আছিল এনেকুৱা ফিমেল গেমেটছ আছিল, ইয়াতে গৈ কিনে কি হয়? তোমাৰ কি হ'ব? জাইগটৰ ফৰ্ম হ'ব, যেতিয়া মেল জাৰ্ম চেল আৰু ফিমেল জাৰ্ম চেলৰ কি হ'ব? তোমাৰ ফিউজন হ'ব। ফিউজন হোৱাটোকে আমি কি বুলি কওঁ? ফিউজন হোৱাটোকে আমি কি বুলি কওঁ? ফাৰ্টিলাইজেশ্যন হোৱা বুলি কওঁ, হয় না নহয়? তো ইয়াতে তোমাৰ যে পলেন গ্ৰেইনটো এনেকৈ পলেন টিউব বনাই কেনে জাৰ্ম চেলটো যে এনেকৈ আহিছে, এইটো এনে হোৱা নাই। একচুৱেলি ফিমেল জাৰ্ম চেললৈকে তোমাৰ কি হৈছে? ইয়াতে কিছুমান কেমিকেল ইয়াতে তোমাৰ কি, যেনেকৈ হৰমনছৰ তোমাৰ ট্ৰান্সফাৰ হয়, তেনেকুৱা ধৰণৰ ইয়াতে কেমিকেলছৰ ট্ৰান্সফাৰ হৈছে, যাৰ কাৰণে তোমাৰ ইয়াতে কি হয়? পলেনটো এক্সটেণ্ড হৈ আহে আৰু তোমাৰ মেল গেমিটছটো টুৱাৰ্ড ফিমেল অভাৰীলৈকে আহি পায়, ঠিক আছে। তো ইয়াতে তুমি বেলেগ কথা বাদ দিয়া, জাষ্ট এটাই কথা মনত ৰাখিব লাগে, কেমোট্ৰপিজিমৰ এইটো এক্সাম্পল হয়, ঠিক আছে। ফাৰ্টিলাইজেশ্যনত যিটো পলেন টিউবৰ তোমাৰ কি হয়? এক্সটেণ্ড হৈ তোমাৰ অভাৰীলৈকে যায়, ঠিক আছে। তো আমি ইয়াতে যাওঁ এগেইন। তো গ্ৰ'থ অফ দ্য পলেন টিউব, গ্ৰ'থ অফ দ্য পলেন টিউব কিয় কৈছে? এনেকৈ তোমাৰ এনেকৈ পাইপডাল বনে, দেন অভাৰীলৈকে যায়, এনেকৈ পাইপডাল বনে। তো ইনিচিয়েলিটো এনেকুৱা সৰু হৈ থাকে, দেন সেইডালে কি হয়? পাইপ হৈ যায়। তো গ্ৰ'থ অফ দ্য পলেন টিউব টুৱাৰ্ডছ দ্য অভিউল ইজ কেমোট্ৰপিজম। মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট, এক্সামত দেখাও পাইছা তুমি। দেন থিগমট্ৰপিজম, থিগম মানে কি? টাচ, আমি জানো। তো ষ্টিমুলাছ ইন কেছ অফ থিগমট্ৰপিজম ইজ টাচ। তো টাচৰ ষ্টিমুলাছত কি হয় সেইটোতো ক'বই নালাগে, মই দেখাইছোঁ আগতে তোমালোকক, আছিল মনত? টাচৰ ক'ত আছিল? দেখাই আছোঁ, এইটো আছিল টেণ্ড্ৰিল। তোমাৰ ছাপৰ্টত টাচৰ কাৰণে কি হয়? বেণ্ডিং হৈছিল, হয় না? অক্সিনৰ তাতে কি আছিল? অলপমান কাম আছিল, অক্সিনে সেইটো কৰে গ্ৰ'থত, ঠিক আছে। তো some plants like pea, pumpkin, cucumber climbs. This occurs because of the tendril which are sensitive to touch, ঠিক আছে। টেণ্ড্ৰিলৰ কাৰণে, আৰু টেণ্ড্ৰিলটো একচুৱেলি চেঞ্চিটিভ টু টাচ বোলে। একচুৱেলি ইয়াতে মেইন যিটো ৰিজন হয়, মেইন কামটো কি? বিকজ অফ দ্য অক্সিন হৰমন, ঠিক আছে। বিকজ অফ, লিখি থ'ব পাৰে, বিকজ অফ অক্সিন হৰমন। অক্সিন হৰমনৰ কাৰণে হয় এইবিলাক বস্তু, ঠিক আছে। বেণ্ড যে হ'ব তোমাৰ বস্তুটো, চুটৰ তোমাৰ চুট টিপটো যিটো বেণ্ড হয় তোমাৰ টুৱাৰ্ডছ দ্য লাইট যায়, সেইটোতো হয়, সেইটো কৈছিলোঁ মই, তোমাৰ মনত আছে নে নাই? এইটো ডেছক্ৰাইব কৰিছোঁ, ঠিক আছে। তো বস্তুবিলাক ৰিলেট কৰাই যাই আছে একেলগে। এতিয়া চোৱা, এটা লাষ্ট টপিক, সৰু চাই টপিক বাকী আছে আমাৰ, সেইটো হ'ল কি? হৰমনছ। কিহৰ হৰমনছ পঢ়ি আছোঁ? প্লান্টৰ হৰমনছ পঢ়ি আছোঁ, ঠিক আছে। তো প্লান্টৰ হৰমনছ, যাক আমি কি বুলি কয়? ফাইটো হৰমনছ বুলি কয়। মই কৈছিলোঁ আগতেও, আগৰ ভিডিঅ'টো কৈছোঁ, ফাইটো হৰমনছ বুলি কয় প্লান্টৰ হৰমনখিনিক। তো মনত ৰাখা, হৰমনছ প্লান্টত যিবিলাক থাকে, দুইটা টাইপৰ থাকে। কিছুমানে গ্ৰ'থ প্ৰমোটাৰ্ছ, মানে কি? গ্ৰ'থত হেল্প কৰে, আৰু কিছুমান হ'ল গ্ৰ'থ ইনহিবিটৰ্ছ, মানে কি? গ্ৰ'থত হেল্প নকৰে। ৰেজিষ্ট গ্ৰ'থ, ৰেজিষ্ট কৰা মানে কি? প্ৰিভেণ্ট কৰা, ৰেজিষ্ট কৰা মানে কি? অপ'জ কৰা, ঠিক আছে। তো কিছুমান হৰমনে হেল্প কৰে, কিছুমানে বোলে অপ'জ কৰে। তো এক্সাম্পল কি দি আছে? অক্সিন। অক্সিনৰ কথা আমি ভালকৈ পঢ়িছোঁ, হয় না? তোমাৰ চুট টিপত পাইছিলোঁ। দেন টেণ্ড্ৰিলছক, ঠিক আছে, গ্ৰ'থত হেল্প কৰে অক্সিন। জিবাৰেলিন পাই আছোঁ তলত, চাইটোকাইনিন, এই তিনিটা মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, তিনিটা ইম্পৰ্টেণ্ট। আৰু ইয়াতে এফচেচিক এচিড ইম্পৰ্টেণ্ট হয়, আৰু ইথাইলিনটো এক্সট্ৰা, এইটো ইয়াৰ তোমাৰ ফাংচনিং দিয়া নাই, চ' এক্সামত এইটো নুসুধিব, যদিও নামটো মনত ৰাখিবা, ইথাইলিন হয়, ঠিক আছে। তো তিনিটা, অক্সিন, জিবাৰেলিন, চাইটোকাইনিন, আৰু গ্ৰ'থ ইনহিবিটৰ এফচেচিক এচিড, আৰু কি? ইথাইলিন। ঠিক আছে, এতিয়া আমি চাওঁ তাহাঁতৰ কাম। গ্ৰ'থ প্ৰমোটাৰ্ছ তিনিটা আছিল, কি? অক্সিন আছিল, জিবাৰেলিন আছিল, আৰু কি আছিল? চাইটোকাইনিন আছিল, ঠিক আছে।
গ্ৰ'ন ইনহিবিটৰ দুটা পাইছিলোঁ, এপচিজিক এচিড আৰু কি আছিল, ইথাইলিন আছিল। ইথাইলিনিয়াৰ ফাংচনিং দিয়া নাই তোমাৰ বুকত, চ' তুমি নালাগে চাব, ঠিক আছে। তো অক্সিনৰ মই সেইদিনাও কৈছিলোঁ, অক্সিনে কিহত হেল্প কৰে, ই চিন্থেচাইজ হয়। চিন্থেচাইজৰ মিনিংটো এতিয়ালৈকে চাগে মনত হৈ গৈছে। চিন্থেচাইজ হোৱা মানে কি, মেনুফেকচাৰ হোৱা। কি হোৱা, মেনুফেকচাৰ হোৱা। তাৰ মানে অক্সিনটো মেনুফেকচাৰ হয় ক'ত হয়, চুটৰ টিপত হয়। ক'ত হয়, চুটৰ টিপত হয়। গছত দুটা ছিষ্টেম থাকে, মাটিৰ তলত থকাখিনিক কয় ৰুট, এইটো ৰুট ছিষ্টেম কয়, আৰু ওপৰৰ ফালে থকাখিনিক কয় চুট। তো চুটৰ গ্ৰথ হোৱাৰ কাৰণে অক্সিনটো একদম চুটৰ ওপৰত থাকিব, একদম টিপত থাকিব, ঠিক আছে। তো টিপ অফ দ্য চুট কৈছে, ঠিক আছে। কিহত হেল্প কৰে, গ্ৰথ অফ দ্য ষ্টেম। ডেফিনেটলি যিটো তোমাৰ চুট হয়, চুটটোতো ষ্টেমেদি বনে, তো তাৰ গ্ৰথত হেল্প কৰে। বেণ্ডিং অফ দ্য প্লেণ্ট টুৱাৰ্ডছ লাইট, এইটোতো মই বুজাইছোৱে। অক্সিনৰে এইবিলাক কাৰনামা আছিল নে নাই, অক্সিনটো লাষ্ট কৰে, অপজিটত যায়, সেইটো চাইডক দীঘল কৰি দিয়ে, আছিল না, ইলংগেট কৰি দিয়ে, তো মনততো আছে, ঠিক আছে। দেন জিবাৰেলিনত আহা, জিবাৰেলিনে কি কৰে, গ্ৰথ অফ দ্য ষ্টেম। জাষ্ট মনত ৰাখিবা, এইবিলাক মনত ৰখা কথা, ইও গ্ৰথত হেল্প কৰে। ইটো যেনেকৈ গ্ৰথ অফ দ্য ষ্টেম, ইও গ্ৰথ অফ দ্য ষ্টেমতে হেল্প কৰে। তাৰপিছতে চিড জাৰ্মিনেশ্যন, কাৰ কাৰণে কি হয় সেইখিনি মনত ৰাখা, MCQত আহিব, ঠিক আছে। মোক লাগিছে এইটো ইম্পৰ্টেণ্ট হয়, চিড জাৰ্মিনেশ্যন। চিড জাৰ্মিনেশ্যন আছে মনত, সেইটো মনত নাই, ৰিপ্ৰডাকশ্যনত পঢ়িছা তুমি, মই কমপ্লিটলি ডিছকাছটো নকৰোঁ, বাট তোমাক দেখাব খুজিছোঁ। চিড জাৰ্মিনেশ্যন আছে, এইটো জাৰ্মিনেশ্যন আছে মনত। আফটাৰ ফাৰ্টিলাইজেশ্যন কি হয়, জাৰ্মিনেশ্যন হয়। জাৰ্মিনেশ্যনত কি হয়, তোমাৰ যিটো অবুল থাকে, অবুলটো তোমাৰ কি হৈ যায়, চিডছত কনভাৰ্ট হয়, আছে এইখিনি কথা। এইটো অভেৰিটো কিহত কনভাৰ্ট হয়, ফ্ৰুটছত কনভাৰ্ট হয়। অবুলটো কি হয়, চিডছত কনভাৰ্ট হয়, ঠিক আছে। এমব্ৰিঅ' সোমাই থাকে তোমাৰ গোটেই তোমাৰ ফ্ৰুটছটোৰ ভিতৰত, ঠিক আছে। জাৰ্মিনেশ্যন বুলি কয়, আছিল মনত এইখিনি। তো এই জাৰ্মিনেশ্যনখিনি হোৱাত, এই জাৰ্মিনেশ্যনখিনি প্ৰচেছ হোৱাত কিহে হেল্প কৰে, কোনটো হৰমনে হেল্প কৰে, যেন এইটো হৰমনে হেল্প কৰে, কোন, জিবাৰেলিন, ঠিক আছে। আমাৰ বডিটো তেনেকুৱা ধৰণৰ আছে, গ্ৰথ হৰমন আমি পাম, পিটুইটাৰী গ্লেণ্ড আমি পাম, ঠিক আছে, গ্ৰথ হৰমনত হেল্প কৰে। তো ইহঁতৰো থাকে তেনেকুৱা। চাইটোকাইনিন, থাৰ্ড নম্বৰ তোমাৰ গ্ৰথ প্ৰমোটাৰ। কি দিয়া আছে, দে আৰ প্ৰেজেণ্ট ইন দ্য গ্ৰেটাৰ কনচেন্ট্ৰেশ্যন ইন দ্য এৰিয়া অফ ৰেপিড চেল ডিভিজন, ঠিক আছে। সাচেছ ফ্ৰুটছ এণ্ড চিডছ প্ৰমোট চেল ডিভিজন। তো চেল ডিভিজনত কোনে হেল্প কৰে মনত ৰাখিবা, মানে ৰেপিড চেল ডিভিজন কৰাই চাইটোকাইনিনে কৰাই। ফ্ৰুটছ এটা গ্ৰ' হ'বৰ কাৰণে বা চিডছ এটা গ্ৰ' হ'বৰ কাৰণে বেচিকেলি চাইটোকাইনিনটো হেল্প হয়। ফ্ৰুটছত কি থাকে, এইটো ধৰা এটা ফ্ৰুটছ, ঠিক আছে, এইটো ধৰা এটা ফ্ৰুটছ। ফ্ৰুটছত কি থাকে, মাজত কি থাকে, চিডছ থাকে, আৰু ইয়াৰ চাৰিফালে এইবিলাক কি, ফ্ৰুটছৰ জাতীয় এইবিলাক কি, গ্লুক'জ জমা হয়, ঠিক আছে। কাৰ্বহাইড্ৰেট জমা কৰে তোমাৰ কোনে, তোমাৰ যিটো ফ্ৰুটছটোৱে, ঠিক আছে। আৰু এইটো কি, এজ এ প্ৰিজাৰ্ভেটিভ হিচাপে ইউজ কৰে, ঠিক আছে, প্ৰটেক্ট কৰিবৰ কাৰণে ইউজ কৰে, কাক, চিডছকেইটাক। তো বেচিকেলি এই চিডছক প্ৰটেকশ্যন দিবৰ কাৰণে কামখিনি কোনে কৰে, চাইটোকাইনিনে কৰে। এই যিটো ফ্ৰুটছ আছে ইয়াতে ৰেপিড চেল ডিভিজন কৰে, তো ফ্ৰুটছটো ডাঙৰ কৰি লয়, ঠিক আছে, সৰুৰ পৰা ডাঙৰ কৰে ফ্ৰুটছটোক, আৰু চিডছখিনিকো তোমাৰ কি কৰে, ডাঙৰ কৰে। তো চিডছতো কি থাকে, চিডছ এমব্ৰিঅ'ৰ চাৰিওফালে তোমাৰ কি এটা টাইট কটিং থাকে, তো সেইবিলাক গ্ৰথত হেল্প কৰে তাৰমানে, বুজি পাইছা। তো বেচিকেলি ৱৰ্ডকেইটা মনত ৰাখিবা, ফ্ৰুটছ এণ্ড চিডছ, চাইটোকাইনিন, চেল ডিভিজন, ৰেপিড চেল ডিভিজন, তেনেকৈ তুমি ৰিভিজন কৰিব লাগিব বাৰে বাৰে। আৰু এপচিজিক এচিড যিটো গ্ৰথ ইনহিবিটৰ মানে গ্ৰথত হেল্প কৰা নাই, গ্ৰথক প্ৰিভেণ্ট কৰিছে। ৱেল্টিং অফ লিভছ, মানে এইটোতো গমেই পাইছা, পাতবিলাক যে সৰে গছৰ পৰা, ঠিক আছে, মানে গছৰ পাতবিলাক এটা সময়ৰ পিছত কি সৰি পৰে তাৰ পৰা, ঠিক আছে, গছৰ পাতবিলাক এটা সময়ৰ পিছত সৰি পৰে। ইয়াতে ধৰা হ'ল ডালত লাগি আছে, ঠিক আছে। তো তোমাৰ লিভছটো অকণমান পাতৰ কালাৰখিনি চেঞ্জ হৈ যায় তোমাৰ, ঠিক আছে, তোমাৰ গ্ৰীণ কালাৰৰ পৰা অলপমান অৰেঞ্জ কালাৰ টাইপৰ হৈ যায়, ঠিক আছে, ব্ৰাউন কালাৰ টাইপৰ হৈ যায়, বাট আৰু এইফালৰ পৰা এইটো সৰি পৰে। তো এইটো ক্ষেত্ৰত কি হৈছে, কোনো ধৰণৰ গ্ৰথ হোৱা নাই, ইনফেক্ট কি হৈ গ'ল, চেলৰ ডেথ হ'ব, আৰু ফাইনেলি এইটো কি হৈ যাব তোমাৰ
যেটো তোমাৰ পুৰণি সেলস আছে বা যিখিনি ওল্ড পার্টস আছে প্লান্টৰ সেইখিনি তোমাৰ কি খৰি পৰি বস্তুখিনি বুজি পাইছা তো উইল্টিং মানে কি গছৰ পাত খৰা উইল্টিং অফ লিভস অসমীয়াত আমি গছৰ পাত খৰা বুলি কওঁ ঠিক আছে তো মনত ৰাখিবা ইম্পৰ্টেন্ট হয় টেবলখন ইম্পৰ্টেন্ট মনতে ৰাখিব লাগিব তুমি এই বস্তু কোনে কি কাম কৰে ঠিক আছে অক্সিন জিবাৰেলিন সাইটোকাইনিন ভেরি ইম্পৰ্টেন্ট এফসিসিকৰ কাৰণে এটা ৱৰ্ড মনত ৰাখিব উইল্টিং অফ লিভস ঠিক আছে তো আমি ফাইনালি কমপ্লিট কৰিলো অক্সিনৰ কামটো কৈছিলো আগৰ ভিডিঅ'ত ঠিক আছে ফাইনালি কি কমপ্লিট কৰিলো আমি প্লান্ট পাৰ্টটো কমপ্লিট কৰিলো ঠিক আছে এতিয়া আমি নেক্সট ভিডিঅ'ত আমি হৰমোনছৰ কথা পঢ়িম কিন্তু হৰমোনছ ইন হোৱাৰ এনিমেলছত ঠিক আছে তো এন্ডোক্ৰাইন এক্সোক্ৰাইন এইবিলাক অলপমান কথা পঢ়িম ঠিক আছে তো এইটো ভিডিঅ' এতিয়া এণ্ড কৰোঁ মই